মানাস ৰাষ্ট্ৰীয় উদ্যান অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 11 এই লেসনটোত থকা যি গ্ৰামাৰ এক্টিভিটিখিনি আছে সেই গ্ৰামাৰ এক্টিভিটিখিনিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আজি আমি এই মানাস ৰাষ্ট্ৰীয় উদ্যান লেসনটোৰ গ্ৰামাৰ এক্টিভিটি আছে তোমালোকৰ 4টা তো এই 4টা গ্ৰামাৰ এক্টিভিটি আমি আলোচনা কৰিম ভালকে বুজিম যাতে আমি পৰীক্ষাত নিজে কৰিব পাৰো মুখস্থ কৰিব নালাগে চাই খালি আনসাৰ কিনি লিখিবা মই কি কও হেতু বুজিবলৈ যত্ন কৰিবা কাৰণ মই ৰুলস বিলাক অলপ বুজাবলৈ যত্ন কৰি আছো ঠিক আছে সো পলম নকৰা কৈ বলা ভিডিঅটো স্টাৰ্ট কৰো Rewrite the sentences using the past perfect tense form of the verbs given in brackets. Brackets or ভিতৰত যি verb দিছে সেই verbৰ past perfect tense form ব্যৱহাৰ কৰি আমাক বাক্যটো পুনৰাই লিখিব দিছে প্ৰথম কথা আমি past perfect tense জানি লব লাগিব হয় না নহয় এনে প্ৰথম মই কি কৈ আছো শুনা ভালকে অলপ মনোযোগ দিয়া ঠিক আছে past perfect tense কাক কোৱা হয় হেতু আমি বুজিব লাগে perfect tense কাক কোৱা হয় যিকোনো কাম যেতিয়া শেষ কৰা বুজোৱা হয় এটোকে পারফেক্ট বুলি কোৱা হয় এতিয়া হিসু past perfect অতীত সময়ত কোনো এটা কাম শেষ কৰা বুজালে হেতু past perfect বুলি কোৱা হয় ঠিক আছে পারফেক্ট মানে কাম ফিনিশ কৰা শেষ হৈ যোৱা বুজোৱা কিন্তু past perfect মানে অতীতত শেষ হৈ যাব লাগিব বুজি পাইছানে তাৰ মানে মই এটা কাম কৰিছো 1 ঘন্টা আগত হেতু শেষ হৈ গৈছে না হেতু কি হ'ব past tense হ'ব সেম এতিয়া আমি জানিব লাগিব প্ৰথম কথা আমি জানিব লাগিব past perfect tenseৰ ফৰ্মুলা জানিব লাগিব কাৰণ কারেক্ট টেন্স কৰিলে সদায় ভাৰ্বৰে কারেকশন কৰিব দিয়ে তো ভাৰ্বৰ কারেকশন কৰিবলৈ হলে আমি past perfect tenseৰ কি জানিব লাগিব ফৰ্মুলা জানিব লাগিব মই ইয়াতে লিখি দিছো তোমালোকে ফৰ্মুলাটো ভালকে বুজি লবা প্ৰথমে আহিব সাবজেক্ট তাৰ পিছত হেল্পিং ভাৰ্ব আহিব হেড তাৰ পিছত পারফেক্টত সদায় মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত হয় past participle হয় এই কাৰণে মই v3 লিখিছো তাৰ পিছত আমাৰ আহিব কি অবজেক্ট এইটো ফৰ্মুলা আমি ইউজ কৰিব লাগে ঠিক আছে পারফেক্ট টেন্সত তো এই ফৰ্মুলাটো ইউজ কৰি আমি বাক্যখিনি কারেক্ট কৰিম তোমালোকে সাবা আৰু এটা কথা কইলো past perfect tense হক বা present perfect হক perfect tenseত কি হয় join sentence থাকে before বা after the join sentence থাকে before বা after the যেতিয়া join sentence থাকিব মনত ৰাখিবা এটা বাক্য ইনডিফিনিটত যাব আৰু এটা পারফেক্টত যাব দুটা খণ্ড থাকে তাত এটা খণ্ড ইনডিফিনিট আৰু এটা খণ্ড পারফেক্টত যাব হেতু কোন টেন্সৰ পারফেক্টত past টেন্সৰ নে প্ৰেজেন্ট টেন্সৰ হেতু ডিপেন্ড কৰিব বাক্যটোৰ ওপৰত কাৰণ দুটা খণ্ডৰ ভিতৰত এটা খণ্ড অলৰেডি কমপ্লিট দিয়া থাকে সেই খণ্ডটো যেটো টেন্সত থাকিব বাকি খণ্ডটো সেই টেন্সতেই যাব যদি প্ৰেজেন্টত আছে প্ৰেজেন্টতেই যাব পাষ্টত থাকিলে পাষ্টতেই যাব ওকে এতিয়া চোৱা the children finish their breakfast before they went to school eya swa before ase ki ase before yate subject ase they went to school yate subject ase they went etia verbor ki ase second form ase verbor ki ase be2 second form ase ta mane ei khondo tu before or agot thoka ei khondo tu ki hot ase past indefinite hot ase to ekhini ki hot jabo past perfect hot jabo ei khini ei sentence kini ami eitu formula likhim prothome ami subject bahai dim the children তাৰপিছত ইয়াত যেহেতু হেল্পিং ভার্ব এটা আছে সাবজেক্ট বহাই দিলু the children হেড বহাই দিলু তাৰপিছত ভার্ব আছে finish আচ্ছা finish অর থার্ড ফর্ম হ'ব finished their breakfast the children had finished their breakfast before they went to school বাকিখিনি সেম লিখি দিবা এনেকৈ যে they before they went to school জাগা কম হে কাৰণে অলপ হৰুকে লিখিছো তোমালোকে যেতিয়া চাবা তেতিয়া মোবাইলটো এনেকে হৰাইজেন্টাল কে লবা পথালিকে ঠিক আছে তেতিয়া ডাঙৰ দেখা যাব কোৱেশ্চন নম্বৰ 2 চোৱা the bird flew away after it see the hunter এতিয়া আমি প্ৰথম কথা চাব লাগে কোনখিনি শুদ্ধ আছে ইয়াত বিফৰ আফটাৰ আছে কি আছে আফটাৰ আছে তো এইটো কনজাংশন তো বিফৰ বা আফটাৰ থাকিলে মই কৈছো এই প্ৰথমে যে এটা খণ্ড ইনডিফিনিট এটা পাস্ট এটা পারফেক্টত যাব তো এইখিনি কত আছে সোয়া the bird flew away এই ভার্বটো সোয়াছুন flew মানে কি
flew মানে fly, flyer past tense flew, তো past indefinite আছে, তো আমি কি করি, the bird flew away after 8, এটার লগত আমি এইটো ফর্মুলা ইউজ কৰিম এতিয়া স্যার, it had third from কি হ'ব, see to seen হ'ব, it had seen the hunter। বুজি পাই আছানে কথাবিলাক কি কৈ আছো, কাৰণ এইখিনি বাক্য কমপ্লিট আছে, ইয়াত সাবজেক্ট আছে, ভার্ব আছে, অবজেক্ট আছে, ওকে, কিন্তু ইয়াত ভুল আছে, ভার্ব ইয়াত ভুল আছে কাৰণ ব্ৰেকেট দিয়া আছে ইয়াত, হয় নহয়, তো এতিয়া তোমালোকে এই ফৰ্মেশনটো লিখি ৰাখিছা নহয়, মচি দিও মই এতিয়া, ঠিক আছে। এতিয়া কোৱেশ্চন নম্বৰ 3 চোৱা, the students began to write the answers after the teacher leave, ইয়াত আছে কনজাংশন after, মানে এতিয়া এইখিনি বাক্য প্ৰথম এইখিনি সেন্টেন্সটো কমপ্লিট আছে, ইয়াত ভুল নাই, ভুল আছে সেইখিনি the teacher leave, হয়নে, টিচাৰ যেতিয়া ওলাই গৈছে। এতিয়া চোৱা যেহেতু এইখিনি past tense আছে কাৰণ এই যে began আছে, কি আছে past tense আছে ভাৰ্বটো, হয়নে, তো আমি ক'ত লিখিম বাক্যটো, প্ৰথমখিনি এটো past indefinite আছে, বাকিখিনি past perfect হত গুচি যাব। The students began to write the answers after the teacher, কি লিখিবা, after the teacher, ইয়াতে লিখি আছো had leave আছে নহয়, তোমালোকে left লিখি দিবা কাৰণ leave-ৰ past tense হৈছে, এই থাৰ্ড ফৰ্ম হৈছে left, বুজি পাইছা। The students began to write the answers after the teacher had left, okay, কাৰণ এইখিনি আমি কিহত লিখিছো, past perfect ত লিখিছো। Question number 4 চোৱা, Sunita go before I came, I came এইখিনি past indefinite আছে, হয় না নহয়, এইখিনি কিহত আছে, past indefinite আছে, সো এইখিনি past perfect ত লিখি দিয়া। Sunita had gone হ'ব কাৰণ go থাৰ্ড ফৰ্ম কি gone, before I came, before I came। Question number 4 চোৱা, they come back home before the guests arrived, এইটো arrived চোৱা past tense ত আছে, past indefinite আছে কাৰণ ভাৰ্ব সেকেন্ড ফৰ্ম আছে, তো আমি ইয়াতে এইখিনি কিহত লিখিম, they had come, কামৰ থাৰ্ড ফৰ্ম come হয়, they had come back home before the guest arrived। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই এক্টিভিটি 1 ৰ প্ৰশ্নখিনি বুজি পাইছানে? যদি বুজি পাইছা তেতিয়াহলে সবেই দবাই লাইক কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া, ঠিক আছে। যোনে যোনে নতুন চাইছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, ওকে। এতিয়া আমি আলোচনা কৰিম এক্টিভিটি নাম্বাৰ 2। তোমালোকে গোটেই 4টা এক্টিভিটি ভালকে লিখি লোৱা, ঠিক আছে। মই সাইডত আহিছো, তোমালোকে ভালকে চাই লোৱা। এক্টিভিটি নাম্বাৰ 2 সোৱা কি কৈছে, rewrite the following sentences in its correct tense forms using after in place of before। তাৰ মানে সেন্টেন্স বিলাকত বিফৰ আছে, বিফৰৰ হলনি আফটাৰ ব্যৱহাৰ কৰি দিছে, তো বাক্য বিলাক কিন্তু সব past perfect আৰু past indefinite-তে আছে। এটো তোমালোকে চাই লোৱা, এক্টিভিটি 1 ত যি আছিল সেইবিলাকই প্ৰশ্ন, কিন্তু ইয়াত আমাক বিফৰ আৰু আফটাৰ এই দুইটাৰ ইউজ শিকিবলৈ হে দিছে। তো বিফৰ দিয়া আছে বাক্য বিলাকত, বিফৰৰ জায়গাত আফটাৰ ব্যৱহাৰ কৰি গৈছে। আফটাৰ আমি কেনেকৈ ব্যৱহাৰ কৰিম চোৱা, প্ৰথম প্ৰশ্নটো লোৱা, I had worked out the sum before the teacher came। তো এই যে বিফৰ যে আছে, বিফৰৰ সন্মুখত থকা সেন্টেন্স খিনি আমি প্ৰথমে উঠাই লৈ আহিব লাগিব, কাৰণ হেতু কাম কি হৈছে, আগত হৈছে, তো আগত হোৱাটো কাম ইয়াত আনি আফটাৰ দি এইখিনি কাম হ'ব লাগিব, মানে পিছত হৈছে এইখিনি কাম। I had worked out the sum, এইখিনি কাম পিছত হৈছে, সো আমি এইখিনি কাম আগত লৈ আহিব লাগে। The teacher came, ইয়াতে বহাই দিম after I had worked out the sum। বুজি পাইছানে কি কৰিছো, যেখিনি কাম
পিছত হৈছে আফটাৰৰ পিছত লিখিব লাগিব বুজি পাইছা যে the teacher came শিক্ষক আহিছিল শিক্ষকজন আহিছিল after I had worked out the sum মই অংকখিনি কৰি শেষ কৰাৰ পিছত ঠিক আছে question number 2 সোৱা the sun had set সূৰ্য অস্ত গৈছিল before we started for the fair তো এই যে before যে আছে before আগত যিখিনি কথা আছে আমি এইখিনি কথা প্ৰথমে লৈ আহিম we started for the fair after the sun had set বুজি পাইছা নে কি কৰি আছো তাৰ মানে ইয়াত আফটাৰ ব্যৱহাৰ কৰি গৈছে বিফৰৰ জায়গাত তো কেনেকৈ কৰিবা প্ৰত্যেকটো সেন্টেন্সত বিফৰৰ আগত যিখিনি কথা আছে এইখিনি প্ৰথমে লিখিবা যে the game started after I had reached the field I had reached the field মৰমৰ ছাত্ৰসকল বুজি পাই আছা নে কি কৰি আছো তো এনেকৈ এই দুটা কোৱেশ্চন তোমালোকে কৰিবা ঠিক আছে এই দুইটা তোমালোকৰ ওপৰত এৰি দিছো ইয়াতে সব বিফৰ আছে প্ৰথমে কি কৰিবা he came to Guwahati after he had worked in a shop তাৰ মানে এইখিনি কথা প্ৰথমে লৈ আহিবা বিফৰৰ আগত থকা কথাখিনি প্ৰথমে লৈ আহিবা আফটাৰ বহুৱাই এইখিনি কথা লিখিবা বাস বুজি পাইছানে তো এইখিনি হল এক্টিভিটি 2 ৰ সলিউশন যদি কিবা প্ৰবলেম হয় তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে কমেন্ট কৰি জনাবা মই সলিউশন কৰি দিম ওকে এতিয়া আমি এক্টিভিটি নাম্বাৰ 3 আলোচনা কৰিম মাই ডিয়াৰ ষ্টুডেন্টস এক্টিভিটি নাম্বাৰ 3 মোস্ট ইম্পৰ্টেন্ট ভালকে ইয়াত মনোযোগ দিবলৈ দৰকাৰ আছে সোৱা fill in the blanks with suitable forms of adjectives তাৰ মানে উপযুক্ত adjectives বহুৱাই বাক্যবিলাক পূৰ্ণ কৰিব দিছে আমাক বাক্যত কি দিব দিছে adjective দিব দিছে এতিয়া সোৱা he is the dash boy in the class option দিছে good এইখিনি কৰাৰ আগতে আমি এটা বস্তু জানি লব লাগিব হেইটো হৈছে comparative degree of adjectives মানে আমাৰ যে adjectives আছে যিবিলাক শব্দৰে আমি কোনো নাউনৰ দুখ গুণ অৱস্থা পৰিমাণ সংখ্যা এইবিলাক বুজাও তাৰ মানে বস্তুটোৰ কোৱালিটি কেনেকুৱা খাসিয়ত কেনেকুৱা সেইটো যি শব্দৰে বুজাও বুজি পাইছা নাই তেনেকুৱা শব্দৰে হৈছে adjective যিবিলাক শব্দৰে আমি কমেন্ট কৰো কোনো এটা বস্তুৰ ওপৰত সেই শব্দবিলাক হৈছে adjective তো কমেন্ট কেতিয়া কৰা হয় সবা আমি কি কৰো গুণ বিলাক হে কোনো কোৱালিটি হে বস্তু এটাৰ কোনো কোৱালিটি হে কম্পেয়াৰ কৰা হয় যে ই অমুকতকৈ বেছি ভাল এইটো সেই বস্তুটোতকৈ বেছি এই বস্তুটো সেই বস্তুটোতকৈ বেছি ভাল এই বস্তুটো সব গুটেই কেটাতকৈ বেছি ভাল এই যে কম্পাৰেটিভ কৰা হয় কম্পেয়াৰ কৰা হয় তুলনা কৰা হয় এইটো কোৱা হয় ডিগ্ৰী এইটো কি কোৱা হয় ডিগ্ৰী তাৰ মানে তাৰ মানদণ্ড যেটো আছে সেইটো কম্পেয়াৰ কৰা হয় ঠিক আছে তাৰ কাৰণে আমি এটো জানিব লাগে কাৰণ ডিগ্ৰী আমাৰ তিনটা ভাগত ভগাব পাৰিম পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ হয়নে এতিয়া সোৱা যিমান এডজেক্টিভ আছে গুটেই বিলাক হৈছে পজিটিভ কি আছে পজিটিভ কম্পাৰেটিভত কি হয় কম্পাৰেটিভত এই এডজেক্টিভ বিলাকৰ লগত কি যোগ কৰা হয় আর বা ই আর যোগ কৰা হয় ঠিক আছে বুজি পাইছা নাই কি যোগ কৰা হয় এই এডজেক্টিভ বিলাকৰ লগত আর বা ই আর যোগ কৰা হয় লগত ইয়াত কি থাকে জানা দেন থাকে কি থাকে দেন থাকে কম্পাৰেটিভত সেন্টেন্সটো যদি দেন দেখিছা তেতিয়ালে জানিবা তাত আর বা ই আর যোগ হ'ব এই এডজেক্টিভ বিলাকৰ লগত ওকে আৰু এটা কথা মনত ৰাখিব লাগিব এটো কৈ আছো ৰবা সুপাৰলেটিভত কি হয় ইয়াত সুপাৰলেটিভত এস টি বা ই এস টি যোগ হয় এডজেক্টিভৰ লগত বুজি পাইছা নাই আৰু সুপাৰলেটিভ মানে সবতকৈ বেছি ভাল হেতুৱে বুজায় এতিয়া সোৱা গুড গুডাৰ নহয় কিন্তু এটো কি হয় গুড বেটাৰ বেস্ট হয় কি হয় তো ইয়াত কি হ'ব বেটাৰ ইয়াত কি হ'ব বেটাৰ আৰু ইয়াৰ সুপাৰলেটিভত কি হ'ব বেস্ট বুজি পাইছা বিউটিফুল এইটো কথাই কব গৈ আছো মই যে যিবিলাক শব্দ মাল্টি সিলেবিক হয় তাৰ মানে যিবিলাক এডজেক্টিভ উচ্চাৰণ কৰোতে
এটাতকৈ অধিক বায়ুৰ হেঁচা প্ৰয়োগ কৰিব লাগে তেনেকুৱা ৱৰ্ড বিলাকক এডজেক্টিভ বিলাকক কোৱা হয় মাল্টিচিলেবিক এডজেক্টিভ তো এই মাল্টিচিলেবিক এডজেক্টিভ বিলাকৰ আগত যেতিয়া আমি কম্পাৰেটিভ কৰিম তেতিয়া কিন্তু ই আৰ বা আৰ যোগ কৰিলে নহব তেতিয়া আমি কি যোগ কৰিব লাগিব মোৰ যোগ কৰিব লাগিব কম্পাৰেটিভত আৰু সুপাৰলেটিভত যোগ কৰিব লাগিব কি মোস্ট বুজি পাইছানে তাৰ মানে ইয়াত কি হ'ব মোৰ বিউটিফুল more beautiful yet etu kintu tall beautiful to multisyllabic word karon beautiful শব্দ to উচ্চারণ করিলে তিন কেটা বায়ুর হেসা প্রয়োগ কৰিব লাগে সোয়া beautiful তিনটা বায়ুর হেসা প্রয়োগ কৰি হে শব্দটো কব পাৰিছো সেই কাৰণে multisyllabic আৰু যেটো শব্দ আমি এটা বায়ুর হেসা প্ৰয়োগ কৰি কব পাৰো হেতু হৈছে monosyllabic ওকে tall এটো কি হ'ব taller এটো কি হ'ব taller হ'ব tall taller tallest useful useful ইয়াতো কিন্তু মাল্টিসিলেবিক কাৰণ ইয়াত কি হ'ব মোৰ হ'ব ইন্টেলিজেন্ট এইটো মোৰ যোগ হ'ব তো তোমালোকে এইবিলাক কি কৰিবা এইবিলাক প্ৰথমে বুজি লবা ঠিক আছে মোৰ ইন্টেলিজেন্ট হ'ব মোৰ ইন্টেলিজেন্ট বুজি পাইছা আৰু ইয়াত কি হ'ব মোস্ট ইন্টেলিজেন্ট হ'ব কি হ'ব মোস্ট ইন্টেলিজেন্ট taller to কি হ'ব tallest কি হ'ব tallest এই যে মই এই চাৰ্টটো কিয় বনাই আছো কাৰণ এই প্ৰবলেম বিলাক সলভ কৰিবলৈ এতিয়া সো প্ৰথমটো বাক্য কি হ'ব he is the dash boy in the class এতিয়া সো মই আৰু এটা ট্ৰিক্স কৈ আছো যদি দা আছে খালি ঠাইৰ আগত তেতিয়া হলে তোমালোকে কি বহাই দিবা সুপাৰলেটিভ ডিগ্ৰীত বহাবা কাৰণ গোটেই শ্ৰেণীটোৰ ভিতৰত ইন দা ক্লাছ মানে গোটেই শ্ৰেণীটোৰ ভিতৰত তেও হৈছে আটাইতকৈ ভাল তামানে কি হ'ব বেস্ট হ'ব কি কৈ আছো মই যে যদি খালি ঠাইৰ আগত দা দেখিছা তেতিয়া হলে সবতেই সুপাৰলেটিভ ডিগ্ৰীটো বহাই দিবা মানে সুপাৰলেটিভ পজিশনটো বহাই দিবা ওকে দিস ইজ দা ইয়াতো কি আছে দা আছে এডজেক্টিভ কি আছে বিউটিফুল আছে সুপাৰলেটিভ বনালে মোস্ট বিউটিফুল বহিব কি বহিব মোস্ট বিউটিফুল বুজি পাই আছানে কি কৈ আছো তাৰপিছত হি ইজ ড্যাশ দেন হিজ সিস্টাৰ দেন কেতিয়া থাকে কম্পাৰেটিভত থাকে আৰু কম্পাৰেটিভত কি হয় এডজেক্টিভ বিলাকৰ লগত ই আৰ যোগ হয় তো আমি কি কৰিম হি ইজ taller than his sister iron is the এই দা আছে তাৰ মানে কি বহিব most কাৰণ সুপাৰলেটিভত গুছি যাব most useful of all the metals she is ইয়াত then আছে তাৰ মানে কম্পাৰেটিভ হ'ব এডজেক্টিভ কি আছে ইন্টেলিজেন্ট আছে আমি কি বহাই দিম more intelligent মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই এডজেক্টিভ খিনি কেনেকৈ বহাব লাগিব এতিয়া বুজি পাইছা নহয় মই গুটেখিনি কৰি নিদিও প্ৰশ্নবিলাক চোৱা কিতাপত আছে প্ৰশ্নবিলাক চোৱা কোৱেশ্চন নম্বৰ 6 ত কি আছে হেপি টু কি হ'ব এতিয়া চোৱা হেপিয়াৰ হ'ব হি ওয়াজ দা ডেশ ম্যান দা আছে যদি এটো গমে পাই গৈছো কি হ'ব সুপাৰলেটিভ হ'ব 7 নম্বৰটো চোৱা দিস ইজ দা ইয়াতো দা আছে সুপাৰলেটিভ হ'ব তাৰপিছত 8 নম্বৰটো চোৱা সুনীল ইজ দা এটো সুপাৰলেটিভ হ'ব দা আছে this book is dash then আছে মানে কম্পাৰেটিভ হ'ব question number 10 this lesson is dash then আছে মানে কম্পাৰেটিভ হ'ব it was the dash the আছে মানে সুপাৰলেটিভ হ'ব এই যে ব্ৰেকেটৰ ভিতৰত যে এডজেক্টিভ বিলাক আছে এই এডজেক্টিভ বিলাক সুপাৰলেটিভ ডিগ্ৰীত এইটো ডিগ্ৰীত বহাই দিবা তোমালোকে গ্ৰামাৰত চাবা এই সাৰ্ট বিলাকৰ এই ডিগ্ৰীজ এডজেক্টিভ বিলাকৰ যি কম্পাৰেটিভ ডিগ্ৰী অফ এডজেক্টিভ ইয়াৰ সাৰ্ট আছে সাৰ্ট বিলাক হেই ওয়াৰ্ড বিলাক তোমালোকৰ মুখস্থ থাকিব লাগিব কাৰণ তোমালোকে 6 ত পঢ়া না তোমালোকে এইখিনি কামটো জানা থাকিব লাগিব কমসে কম এইখিনি জানা থাকিলে তোমালোকে ইজি পাৰিবা মুখস্থ থাকিব লাগিব যে ডিফিকাল্টৰ সুপাৰলেটিভ কি হ'ব ইন্টাৰেষ্টিংৰ সুপাৰলেটিভ কি হ'ব বুজি পাইছানে কোৱেশ্চন নম্বৰ 12 পত দিয়া আছে ৰীতা ইজ ডেশ দেন আছে মানে কম্পাৰেটিভ হ'ব ওল্ডৰ কম্পাৰেটিভ কি হ'ব ওল্ডাৰ ওকে তো এইখিনি তোমালোকে কৰি মোক টেলিগ্ৰামত পঠাই দিবা টেলিগ্ৰাম চেনেলত তোমালোকে জয়েন হৈ লোৱা এই ভিডিওৰ ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক দি আছে সেই সফটওয়্যাৰটো ডাউনলোড কৰি তাতে সাৰ্চ কৰিবা ডিয়াৰ টিচাৰ 1 2 3 বুলি
এইটো পেজ আহি যাব তাতে তোমালোকে জয়েন হৈ লবা তাতে প্ৰশ্ন লিখি এনসাৰ বিলাক পঠাই দিবা নহলে কমেন্টত লিখি জনাই দিবা ওকে তো এইখিনি হৈ গল কোৱেশ্চন এক্টিভিটি 3 ৰ সলিউশন নিয়মখিনি বুজাই দিছো বাকি তোমালোকে কৰিবা এক্টিভিটি নাম্বাৰ 4 সোৱা join the following pairs of sentences using the construction as plus adjective plus as এই কনস্ট্ৰাকশনটো ইউজ কৰি তলৰ এই এজুৰ বাক্য আছে এই এজুৰ বাক্যক এটা কৰিব দিছে আই মিন কম্বাইন সেন্টেন্স যাক কোৱা হয় আৰু এইটো ডিগ্ৰীত পৰে যেতিয়া নেকি আমি পজিটিভ ডিগ্ৰী বনাও যেতিয়া আমি পজিটিভ ডিগ্ৰী বনাও আই মিন যেতিয়া দুটা এডজেক্টিভৰ কোৱালিটি সেম থাকে তেতিয়া আমাৰ এই কনস্ট্ৰাকশনটোৰ ইউজ হয় as adjective as বুজি পাইছানে ধৰি লোৱা মোৰ কলমটো যিটো ৰং তেওঁৰ কলমটো সেইটো ৰং তাৰমানে সেম হলে নাই যেতিয়া নেকি সেম কোৱালিটি দেখুৱাব লগা হয় দুটা সিম্পল সেন্টেন্সক কম্বাইন কৰিব লগা হয় তেতিয়া আমাৰ এইটো প্ৰসেস ইউজ হয় সো প্ৰশ্ন নম্বৰ 1 টু সোৱা my pencil is 6 inches long আকৌ দিছে Horen's pencil is also 6 inches long তাৰমানে মোৰ পেন্সিলটো 6 ইঞ্চি দীঘল Horen'sৰ পেন্সিলটো 6 ইঞ্চি দীঘল দুইটা মানে একে সমান বুজাই আছে হয়নে নহয় তো ইয়াত প্ৰথমে আমি কাম কৰিব লাগিব কি এডজেক্টিভ কোনটো হেতু চিনি পাব লাগিব ইয়াতে এডজেক্টিভ হৈছে লং কাৰণ আমি পাইছো যে কোনো বস্তুৰ কোৱালিটি দেখুৱাবলৈ ব্যৱহাৰ কৰা শব্দই হৈছে এডজেক্টিভ তো ইয়াৰ লম্বাটো হৈছে এডজেক্টিভ ওকে তো আমি কি কৰিম ইয়াতে my pencil is ইয়ালৈকে ৰৈ যাবা ৰোৱাৰ পিছত এই ফৰ্মুলাটো ইউজ কৰিবা কনস্ট্ৰাকশনটো যে my pencil is as long এডজেক্টিভ বহাবা ইয়াতে এডজেক্টিভ প্ৰথমে বাক্যৰ পৰা চিনাকি কৰিব লাগে তাৰ পিছত as long তাৰ পিছত আকৌ as বহাম as বহাৰ পিছত আমি কি কৰিম Horen's তাৰ মানে ইয়াতে কি বহি যাব Horen's pencil বুজি পাইছানে এইটো প্ৰসেস ইউজ কৰি আমাক কৰিব দিছে কোৱেশ্চন নম্বৰ 2 টু সোৱা an orange is round a ball is round ইয়াত এডজেক্টিভ হৈছে ৰাউন্ড ইয়াতো ৰাউন্ড আছে হয়নে মানে গোলাকাৰ তো আমি কি কৰিম an orange is as round as a ball তাৰমানে তাৰপিছত এডজেক্টিভটো বহোৱাৰ পিছত এখিনি বহোৱাৰ পিছত নাউন বহাই দিবা যেটো নাউন আছে আমি ইয়াতো নাউন বহাই দিছো Horen's pencil বহাই দিছো ইয়াত বহাই দিলো a ball ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 3 টু সোৱা বিমান is tall বিমান's father is tall তাৰমানে দুইটা একে সমান হয়নে বিমান যিমান ওখ বিমানৰ দেউতাও ওখ হয়নে তো আমি কি কৰিম বিমান is as tall as Biman's father Biman's father বুজি পাইছা বিমান is as tall as Biman's father বিমানৰ দেউতাৰ সমান ওখ একদম ইজি তোমালোকে বুজি পাব লাগিব প্ৰথমে আমি এডজেক্টিভটো ল'ব লাগিব ইয়াতে এডজেক্টিভ কি tall হয় নহয় a crow is black ইয়াত এডজেক্টিভ হৈছে ব্ল্যাক কাৰণ কাউৰীৰ ৰংটো ৰঙা কাউৰীৰ ৰংটো কুলা হয় নহয় এ কাকু ইজ ব্ল্যাক কাকুৰ ৰংটো কুলা তো এই দুইটা ব্ল্যাক হয় নহয় এডজেক্টিভ কোড বহিব এস ব্ল্যাক এস বহিব তো আমি কি কৰিম এ crow is as black as কাকু এইখিনি হৈ গল এক্টিভিটি নাম্বাৰ 4 ৰ সলিউশন তো এইখিনি আছিল মানস ন্যাশনাল পাৰ্ক লেসন নাম্বাৰ 11 ইয়াত থকা এক্টিভিটিৰ সলিউশন তো আজিৰ এই ভিডিওটো ইয়াতে শেষ কৰিব বিচাৰিছো সো প্ৰেছ দ্য বেল আইকন ফৰ more educational videos keep learning stay confident thank you